ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ দুৰ্বলীকৰণৰ যোগেদি দুখীয়া শিশুক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। এইটো সকলোৰে অৱগত। বৰ্তমান সময়ত শিক্ষা ব্যৱস্থাটো অসমত কেনেকৈ চলি আছে এইটো সকলোৰে অৱগত যে মাতৃভাষাৰ প্ৰায় ৭,০০০ প্ৰাথমিক বিদ্যালয় বন্ধ কৰি প্ৰয়োজনীয় ছাত্ৰ ছাত্ৰী নথকাৰ অজুহাতত অন্য বিদ্যালয়ৰ লগত একত্ৰিত কৰিছে। চৰকাৰী বিদ্যালয়ত শিক্ষকৰ অভাৱ, প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ, বিশেষকৈ চৰকাৰৰ অমনোযোগিতাৰ ফলত অভিভাৱকসকলে কি কৰিবলগীয়া হৈছে, নিজৰ সন্তানক অধিক খৰচ কৰি ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি কৰিবলৈ বাধ্য কৰোৱা হৈছে। তাৰোপৰি বহু শিশুৱে স্কুল বাদ দিবলগীয়া হৈছে। এই কাৰণে যে তেওঁলোকৰ পঢ়িবলৈ পইচা নাই, ঘৰুৱা অৱস্থা বেয়া। তেওঁলোকৰ যিহেতু চৰকাৰী ৭,০০০ স্কুল বন্ধ কৰি দিছে, তেওঁলোকে কি কৰিব এতিয়া? তেওঁলোকৰ সেইটো অৱস্থা নাই যে তেওঁলোকক গৈ পেলাই এখন ব্যক্তিগত স্কুলত তেওঁলোকক এডমিশ্যন দিব। গতিকে তেওঁলোকে স্কুলৰ পৰাই বাদ দিছে। বহুতখিনি ল'ৰা ছোৱালী এতিয়া অসমৰ ভৱিষ্যত, বহুতখিনি ল'ৰা ছোৱালীয়ে শিক্ষা ল'ব নোৱাৰাৰ ফলত অসমৰ ভৱিষ্যত, এই উঠি অহা ল'ৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰত ডুব যাব। ঋণ লৈ ঋণৰ ধন অনা উৎপাদনশীল কামত ব্যৱহাৰে ৰাজ্যৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰাৰ কথা প্ৰতিবেদনখনত উল্লেখ আছে। অভিযোগ নাম্বাৰ ৪ নম্বৰত আছে, দশকজোৰা প্ৰতিশ্ৰুতি স্বত্বেও অসমৰ ৬টা জনগোষ্ঠীক অনুসূচিত জনজাতি মৰ্যাদাৰ প্ৰদানত ব্যৰ্থ বিজেপি চৰকাৰ। কাৰণ আপোনালোকে গমেই পাইছে, যেতিয়াই নিৰ্বাচন আহে, নিৰ্বাচন অহাৰ প্ৰাক মুহূৰ্তত তেওঁলোকে কয় যে ৬টা জনগোষ্ঠীক ST মৰ্যাদা দিব, আৰু তেনেকেই তেওঁলোকে কয় আমি প্ৰপ'জেল পঠাইছোঁ। কিন্তু এটা কুকুত মিছা কথা। তেওঁলোকৰ আচলতে ৬ জনগোষ্ঠীক জনজাতি দিয়াৰ মৰ্যাদা দিয়াৰ তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকৰ ইচ্ছাই নাই। সেইকাৰণে তেওঁলোকে বাৰে বাৰে প্ৰত্যেকটো নিৰ্বাচনত ২০১৬ চনৰ নিৰ্বাচনত, ২০২১ চনৰ নিৰ্বাচনত, এতিয়া ২০২৬ চনৰ নিৰ্বাচন আহিছে, নিৰ্বাচনৰ আগত আকৌ আগুৱা হৈছে। আমাৰ জনগোষ্ঠীয় লোকসকলক তেওঁলোকে ৬ জনগোষ্ঠীক তেওঁলোকে অভুৱা ভাবিছে। ৫ নম্বৰত আছে, খিলঞ্জীয়াক উচ্ছেদ কৰি অসমৰ খিলঞ্জীয়াৰ মাটি গতাই দিয়া হ'ল কৰ্পৰেটক। আদানী চিমেণ্ট ফেক্টৰীৰ বাবে ২,৯৭০ একৰ মাটি, ৰিলায়েন্স CGB প্ৰকল্পৰ ৪,০০০ বিঘা মাটি কাৰ্বি আংলঙৰ, পতঞ্জলীৰ পাম তেলৰ গছ ৰোপণৰ কাৰণে অসমৰ বিভিন্ন অঞ্চলত বৃহৎ পৰিমাণৰ মাটি, বৰদুৱাৰত ছেটেলাইট টাউনশ্বিপৰ বাবদ ১৫০০ বিঘা মাটি, নগাঁও মিকিৰ বামুণীগাঁৱত সৌৰশক্তি প্ৰকল্পৰ বাবদ কাৰ্বি লোকৰ ৯১ একৰ মাটি বৃহৎ পুঁজিপতিক গতাই দিয়া পৰিলক্ষিত হৈছে। বৃহৎ পুঁজিপতিক খিলঞ্জীয়া জনজাতি বসতি প্ৰধান মাটি গতাই দিয়াৰ চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ ৫টা দল ৰাজ্যখনৰ বিভিন্ন অঞ্চললৈ যাওঁতে অসমৰ ৰাইজে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে। ১৯৮৫ চনত সৰ্বসন্মতিত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ প্ৰতি চৰম বিশ্বাসঘাতকতা, অসমীয়া পৰিচয় সুৰক্ষিত কৰা ৬ নং দফা আজি পৰ্যন্ত ইচ্ছাকৃতভাৱে কাৰ্যকৰী কৰা নহ'ল। ৭ নম্বৰত NRC প্ৰক্ৰিয়া স্থবিৰ কৰি বিজেপিয়ে ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা কাম চলাই গৈছে। NRC বাবদ খৰচ হোৱা ১৬০০ কোটি টকা বৰ্তমান সংঘটিত সৰ্ববৃহৎ ৰাজনৈতিক কেলেংকাৰী। NRCৰ মূল তালিকা তৈয়াৰ হোৱাৰ পিছত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই সংসদত NRCৰ সকলো কৃতিত্ব নিজে লৈ ঘোষণা কৰিছিল যে অসমৰ বিদেশী সমস্যা সমাধান হৈ গ'ল। লগতে ঘোষণা কৰিছিল যে ৬ নং দফা দাড়ি কমা বাদ নিদিয়াকৈ ৰূপায়ণ কৰা হ'ব। কিন্তু অসমৰ ৬ জনগোষ্ঠীক জনজাতি মৰ্যাদা দিয়াৰ বাবে কোনো ব্যৱস্থা আজি পৰ্যন্ত গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত NRC
পুনৰ নিৰীক্ষণ কৰা হ'ব বুলি কৈ সমগ্ৰ NRC প্ৰক্ৰিয়াটোকে কেথালা মাৰি ৰাখিলে। বিজেপি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই NRC নটিফিকেশ্যন প্ৰকাশ নকৰি অসমৰ সকলো জনতা চৰকাৰী চাকৰিয়ালৰ 2টা বছৰৰ কষ্ট আৰু জনতাৰ টেক্সৰ 1600 কোটি টকা পানীত পেলাই দিয়াৰ দৰে হ'ল। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ যি ব্যৱসায় যি ভূমি দখল কৰিছে তেওঁলোকে চৰকাৰী যন্ত্ৰক পৰিয়ালৰ স্বাৰ্থত ব্যৱহাৰ কৰি শুৱালকুছিৰ থলুৱা শিপিনীৰ পেটত লাট মৰা, নিজৰ পত্নী পুত্ৰৰ নামত 17টাকৈ কোম্পানী, চাহ বাগিচা, বিলাসী স্কুল আৰু সংবাদ জগতত একাধিপত্য থকা এক বিশাল সাম্ৰাজ্য গঢ়োতা, তিনিচুকীয়া, ডিব্ৰুগড়, কলিয়াবৰৰ পৰা গুৱাহাটীলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিঘাই বিঘাই মাটি পত্নী ৰিণিকী ভূঞাৰ নামত দখল কৰি অসমৰ ভূমি গ্ৰাস কৰি চৰম জনবিৰোধী যিজন নেতা গ্ৰাস কৰি যিজন নেতা হৈছে সেইজন একমাত্ৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।